নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সকলোকে পুনৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি BEd এডমিশ্যন অনলাইন এপ্লিকেশ্যন চলি আছে। অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট বঢ়াই দিছে। কিছুমানে হয়তো গম নাপায়, যোনসকলে ভাবিছিল যে BEdৰ বাবে আবেদন কৰিম এণ্ট্ৰেঞ্চৰ, এতিয়াও আবেদন কৰিব পাৰিব। 2 জুলাইলৈকে আছিলে, 2 জুলাইৰ পৰিৱৰ্তে 7 জুলাইলৈ লৈ গ'ল। কি এলিজিবিলিটি লাগিব BEd ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জানেই। আৰু ফিজ ষ্ট্ৰাকচাৰটো মই জনাই দিছোঁ। ফিজ কিমান কাটিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 2000 ফিজ আছে। বেচেলৰ অফ এডুকেশ্যন BEdটোক ফুল ফৰ্মত কয়। আৰু 24-25 ছেশ্যনৰ কাৰণে অনলাইন আবেদন চলি আছে। যিহেতু 2 জুলাই লাষ্ট ডেট আছিলে, ইয়াতে এতিয়া লিখিছে 7 জুলাই, অৰ্থাৎ এক্সটেণ্ড কৰি দিয়া হ'ল। আৰু ষ্টাৰ্ট ডেট 17 জুনৰ পৰাই চলি আছে। আৰু এক্সাম ডেট হ'ব 14 জুলাই। এইটো টেণ্টেটিভ লিখা আছে, একজেক্ট ডেটটো এতিয়াও পাব্লিছ কৰা নাই। পাব্লিছ কৰিলে সেইটো জনাই দিয়া হ'ব। তাৰপিছত BEd গুৱাহাটী ইউনিভাৰ্চিটি হেজ ইছ্যুড এন অফিচিয়েল নটিফিকেশ্যন ৰিগাৰ্ডিং দ্য এডমিশ্যন। এইখিনি কথাকে লিখা আছে BEdৰ নটিফিকেশ্যনৰ কথা। আৰু BEd কমন এণ্ট্ৰেঞ্চ টেষ্ট 2024, ইয়াত বেচেলৰ অফ এডুকেশ্যন BEd ডিউৰেশ্যন 2 years হ'ব, সেইটো জানেই সকলোৱে গুৱাহাটী ইউনিভাৰ্চিটি। আৰু ৰিটেন OMRত হ'ব। OMRত হ'ব 14 জুলাই 2024 ছানডে। সেইদিনা এক্সাম ডেট আছে, সেইদিনাও হ'ব পাৰে বা তাৰ পিছতো হ'ব পাৰে, কিবা অগা পিছা হ'ব পাৰে। আৰু ডিউৰেশ্যন অফ এক্সাম 120 মিনিটছ হ'ব। আৰু এলিজিবিলিটি জানে সকলোৱে, BEdৰ কাৰণে অনলি গ্ৰেজুৱেশ্যন লাগে। আৰু MA MSc MCom এইবিলাক থাকিলেও থাকিব, নাথাকিলেও নাই। BEd এপ্লাই কৰিব পাৰিব। BA BSc BCom এইখিনি হ'লে বা গ্ৰেজুৱেশ্যন হ'লে কৰিব পাৰিব। আৰু ইউনিভাৰ্চিটি এটলিষ্ট 50% মাৰ্কছ অৰ 45% মাৰ্কছ SC ST OBC, 45% মাৰ্কছ গ্ৰেজুৱেশ্যনত লাগিব। সেইটো কথাকে লিখিছে। গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী ভাল, তেতিয়া ভাল হয়। আৰু এপ্লিকেশ্যন ফিজ 2000 সেইটো ক'লোৱে। সেইটো অনলাইন ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা UPI যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত পাই যাব, কৰিব পাৰিব তাতে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই।